হেল্ল' বন্ধুসকল, আজি উজ্জ্বল দিনটোৰ পৰা আমি আৰম্ভ কৰো আমাৰ প্ৰথমটো শ্বৰ্ট আজিৰ দিনটোৰ। আজি আমাৰ মুখ্য আলহী হব সমৰজিৎ। আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'বোৰ দেখিছেই। সমৰজিৎক আমি এটা ডাঙৰ হাত চাপৰিৰে নিমন্ত্ৰণ জনাইছো। সমৰজিৎ, ধন্যবাদ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে। এতিয়া আমি আপোনাৰ পডকাষ্ট আৰম্ভ কৰাৰ আগতে আমি আপোনাৰ পৰিচয় জানি লওঁ অলপ। নিশ্চয় নিশ্চয়। মোৰ নাম সমৰজিৎ কাশ্যপ, মোৰ নলবাৰী। ধন্যবাদ সমৰজিৎ। এতিয়া আমি প্ৰথমটোৰ পৰা আৰম্ভ কৰো। সমৰজিৎ, আপোনাৰ বিশেষ ৰুচিবোৰ ক'বচোন আৰু আপোনাৰ যোনটো অভিৰুচি সেইবোৰ কথা মই জনাব। মোৰ বিশেষ অভিৰুচি বুলি ক'বলৈ গ'লে মই ভাত খাই খুব ভাল পাওঁ। ভাত আৰু গেম খেলি, এইটো কথা মোৰ মেইন। আপোনাৰ উত্তৰবোৰৰ পৰা আমি গম পালো আপুনি খাদ্য খাই ভাল পায়। ফুডি, আমি ফুডি আছো। আপুনি ফুডি। আপোনাৰ ফেভাৰিট ফুড ক'বলৈ গ'লে মই ক'ব পাৰিব নেকি? ভাত আচ্ছা আৰু মাংস। আচ্ছা থেংক ইউ। এতিয়া আমি দ্বিতীয় পৰ্যন্তটোৰ পৰা আগবাঢ়ো। নিশ্চয়। আপোনাৰ জীৱনটোত কি হবৰ মন আছে এতিয়া? বৰ্তমান মোৰ জীৱনৰ লক্ষ্য নাই, পঢ়ি আছো, পঢ়ি যায় নেকি। আপোনাক এটা কৈছো বুলি বিচাৰিছো মই, যদি আপুনি ক'লে আমাক যে আপোনাৰ জীৱনৰ লক্ষ্য নাই, আপুনি ভাবেনে যে জীৱনৰ লক্ষ্য নোহোৱাকৈ জীৱনটো আগুৱাই দিবলৈ টান হ'ব? নহয়, এইটো মিছা কথা। আমাৰ ঘৰৰ কাষৰে এজন ল'ৰাই পাইছে চাকৰি এটা, তাৰ জীৱনৰ লক্ষ্য আছিল তেওঁ পালে চাকৰি, ভাল চাকৰি এটা। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে কি চাকৰি পোৱাকে জীৱনৰ অন্তিম লক্ষ্য নেকি? ধৰক চাকৰি এটা নহলে কোনো ছোৱালী নিদিব ঘৰত, আমি ভাল পোৱা নাপায়, ইয়াৰ কাৰণে চাকৰি এটা লাগিব নিশ্চয়। আপুনি যে ভাল পোৱাৰ কথা ক'লে, মই যিহেতু আপুনি বিয়া বাৰু অৰ্থাৎ ভাল পোৱা কথা ক'লে, আমি আপোনাক সুধিব বিচাৰিছো কি আপোনাৰ কেতিয়াবা মানে আগতো জীৱনত লাভ মেৰেজ বা এৰেঞ্জ মেৰেজৰ কিবা টিপ্পনী আছে নেকি? মোৰ কোনো লক্ষ্য নাই, কোনোবা এটা পালে। মানে আপোনাৰ অৰ্থত ক'ব বিচাৰিছে কি আপুনি এইবোৰৰ পৰা মায়ামোহ এৰি কিনে আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ বিচাৰিছে নেকি? সেইবোৰ পৰা দিলো সময়। আমি আপোনাৰ তৃতীয়টো প্ৰশ্ন সুধিম কি আপুনি এটা কথা ক'বচোন, আপোনাৰ জীৱনৰ এনেকুৱা এটা ভুল যিয়ে আপোনাক বহুত আন্তৰিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। মোৰ জীৱনৰ ভুলটো হ'ল মই এতিয়া ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নপঢ়িলো, বৰবাদ কৰিলো কৰি কৰি, সেইটোৱে বুলি ভাবো। একো নহয় চমৰ, আমি আপোনাৰ আগন্তুক জীৱনৰ কাৰণে খুব শুভকামনা জ্ঞাপন কৰিলো। ধন্যবাদ। ইয়াৰ দ্বাৰা আমি আমাৰ তৃতীয়টো পডকাষ্ট শেষ কৰিব ওলাইছো। চমৰক এটা ডাঙৰ হাত চাপৰিৰে আমি জ্ঞাপন জনালো। ধন্যবাদ।